গুড মৰ্নিং তোমালোকক এডভান্স মেথ ক্লাছত মই স্বাগতম জনাইছোঁ। ট্ৰিগন'মেট্ৰি চেপ্টাৰত মেইন এতিয়ালৈকে আমি যি কৰি আছোঁ 7.1 এক্সাৰচাইজৰ তাত মেইন বস্তুখিনি কি আছিলে, যিকোনো এটা ডিগ্ৰীৰ কোণৰ ট্ৰিগন'মেট্ৰি অনুপাত ওলাবৰ কাৰণে আমি কি কৰোঁ 90 ডিগ্ৰী ইনটু এন প্লাছ মাইনাছ থিটা। ঠিক আছে, থিটাটো হ'লে এটা সূক্ষ্মকোণৰ লগত আমি কি কৰোঁ সূক্ষ্মকোণটো বনাব লাগে। আৰু এইটোৰ পৰা আমি কি কৰোঁ প্ৰথমে দেখোঁ যে সেই ত্ৰিকোণমিতি অনুপাত নিগেটিভ হ'ব নে পজিটিভ হ'ব। এক নম্বৰ ইয়াৰ পৰা আমি গম পাওঁ চুক উলিয়াই চাৰিটা চুক আছে, চাৰিটা চুকত এ এছ টি চি এইটো এটা আমি ধৰি লওঁ যে অল ত্ৰিকোণমিতিক অনুপাত কি হ'ব ধনাত্মক হ'ব। ইয়াত অকল চাইন আৰু কচেক্সে ধনাত্মক হ'ব, বাকীবোৰ ঋণাত্মক হ'ব। আৰু টেন আৰু কটহে তৃতীয় চুকত টেন আৰু কটহে কি হ'ব ধনাত্মক হ'ব, বাকীবোৰ ঋণাত্মক হ'ব। আৰু চতুৰ্থ চুকত কচ আৰু চেক ধনাত্মক হ'ব, বাকীবোৰ ঋণাত্মক হ'ব। এইটো উলিয়ালোঁ। তাৰপাছত আমি চাম এনটো যদি যুগ্ম হয় তেতিয়াহ'লে অনুপাত চেঞ্জ নহয়, ত্ৰিকোণমিতি অনুপাতটো চেঞ্জ নহয়। যি থাকিব চাইন থাকিলে চাইনে থাকিব, কচ থাকিলে কচে থাকিব। কিন্তু যদি এনটো কি হয় অযুগ্ম হয় তেতিয়াহ'লে চাইনটো হৈ যাব কচটো হৈ যাব চাইন, আৰু তেনেকুৱাই টেনটো হ'ব কটটো হ'ব টেন, আৰু কচেকটো হ'ব চেকটো হ'ব কচেক, এইদৰে। তো মেইন এইটো 7.1ৰ আমাৰ এইখিনিয়ে। ঠিক আছে, এতিয়া আমাক এতিয়া যি দিয়া থাকিব তাক মই অলপ বুজাই দিওঁ আমি কি ওলাব গৈ আছোঁ। ধৰা আমাক দিয়া আছে থিটা এটা কোণ, থিটাটো আৰম্ভ হৈছে 0ৰ পৰা 360 ডিগ্ৰীলৈকে, 0 ডিগ্ৰীৰ পৰা 360। থিটাটো ক'ত আছে 0 আৰু 360ৰ মাজত। তেতিয়াহ'লে এটা আমাক দি দিব পাৰে যেনেকুৱা চাইন থিটা ইকুৱেল টু হাফ। এতিয়া থিটাৰ মানটো কিমান হ'ব, থিটাৰ কি মান মানে কি এই কিমান কোণ হ'ব, থিটাটোৰ হ'ল কোণ হয়, এংগেল এটা হয়। তো কিমান এংগেলৰ কাৰণে আমাৰ থিটাটোৰ কিমান হ'ব লাগিব, যাৰ কাৰণে আমাৰ চাইন এই কোণটো হ'লে কি হ'ব হাফ ওলাব মানটো, এই ত্ৰিকোণমিতিৰ মানটো হাফ ওলাব। চাব চাইন 30 ডিগ্ৰী ইকুৱেল টু হাফ, তো থিটা এটা 30 ডিগ্ৰী হ'ব। তাৰপাছত আৰু কি হ'ব পাৰে, আৰু এতিয়া চোৱা 30 ডিগ্ৰীটো 0 আৰু 360ৰ মাজতে আছে, 0 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজত আছে। তেনেকুৱা আৰু কি কোণৰ কাৰণে চাইন সেই কোণটোৰ মান কি হ'ব হাফ হ'ব। আৰু কি 150 হ'ব পাৰে, চাইন 150 ডিগ্ৰী, চাইন 150 ডিগ্ৰী হ'ব পাৰে, মই কৈছোঁ এনেকুৱা। তেতিয়াহ'লে কি মান ওলাব, এই থিটাৰ ভেলুটো যেতিয়া মই দিব লাগিব থিটা ইকুৱেল টু 30 আৰু 150 ডিগ্ৰী হ'ব। এইখিনিৰ কাৰণেহে চাইন থিটা ইকুৱেল টু হাফ হ'ব, চাইন 30 ডিগ্ৰী ইকুৱেল টু হাফ হ'ব, আৰু চাইন 150 ডিগ্ৰী ইকুৱেল টু হাফ হ'ব। আৰু এনেকুৱা ডাঙৰ আৰু থাকিব পাৰে। তো ইয়াত কেতিয়াবা 0 ডিগ্ৰী থিটাটো 0 ডিগ্ৰী আৰু 360ৰ মাজত হয়, কেতিয়াবা ইকুৱেল এনেকুৱাও দি থাকিব পাৰে যে থিটাটো 0ৰ সমান আৰু 0তকৈ ডাঙৰ, আৰু কি থিটাটো তাৰ মাজত আছে 360ৰ সমান আৰু 360তকৈ সৰুবোৰৰ হ'ব পাৰে। তো তাৰ কাৰণে চাব লাগিব যে কিমান ভেলুৰ কাৰণে থিটাৰ ভেলুৰ কাৰণে আমি সেই ত্ৰিকোণমিতিৰ মানটো পাম যি দিয়া থাকিব। ঠিক আছে, কৰি লৈ আমি ভালদৰে বুজি ল'ম। এটা এক্সাৰচাইজ নহয়, উদাহৰণৰ পৰা এটা অংক লওঁ। উদাহৰণ কুৱেশ্যনটো চোৱা, পেজ নম্বৰ 269ত আছে। উদাহৰণ 4, যদি থিটা লাইজ বিটুইন 0 ডিগ্ৰী আৰু 360 ডিগ্ৰী, তাৰমানে থিটাটো 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু, আৰু 2 cos স্কয়াৰ থিটা প্লাছ sin থিটা ইকুৱেল টু 2, তেন্তে থিটাৰ মান নিৰ্ণয় কৰা। তেতিয়াহ'লে আমি কি কৰিম, থিটাৰ মান নিৰ্ণয় কৰিব দিছে। ঠিক আছে, সলিউশন। ইয়াত আমি চাব লাগিব যে আমাৰ থিটাৰ কি ভেলুৰ কাৰণে এইটো
এই যে তোমাৰ এইটো 2 cos স্কয়াৰ থিটা প্লাস sin থিটা ইকুয়াল টু 2 এইটো কি কৰিব স্যাটিসফাই কৰিব তেনেহলে আমি এইটো লিখিম 2 cos স্কয়াৰ থিটা প্লাস sin থিটা ইকুয়াল টু 2 এতিয়া ইয়াত চোৱা এটা cos স্কয়াৰ থিটা আছে আৰু ইয়াত sin থিটা আছে বেলেগ বেলেগ আছে তে cos স্কয়াৰ থিটা আমি ট্ৰিগোনোমেট্ৰিৰ ক্লাস 10 ৰ পাইছিলা নহয় sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল টু কি আছিল sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল টু 1 তে ইয়াৰ পৰা আমি sin স্কয়াৰ থিটা কি পাম 1 minus cos স্কয়াৰ থিটা তো এইটো যদি আমি ইয়াত বহাই দিও তেতিয়া এটা আমি কোয়াড্ৰেটিক ইকুয়েশন এটা পাম হয়নে কোয়াড্ৰেটিক ইকুয়েশন এটা পাম তেতিয়া আমি এটো তাক কি কৰিম এই কোয়াড্ৰেটিক ইকুয়েশনটো আমি উৎপাদক বিশ্লেষণ কৰি তাৰপৰা আমি উলিয়াম এতিয়া কি আছে কি লিখিম 2 1 minus cos স্কয়াৰ থিটা প্লাস 1 minus sorry 1 ইয়াত আমি ইয়াত এই cos স্কয়াৰ থিটাক আমি সাইনত লৈ আহিম কাৰণ sin থিটাক আমি কৰিব গলে কিবা ৰুট আহিব কিবা আহিব এই কাৰণে cos স্কয়াৰ থিটাক আমি সাইনত লৈ আহিম তেতিয়াহলে cos স্কয়াৰ থিটা তেনে cos স্কয়াৰ থিটা ইকুৱেল কিমান হয় cos স্কয়াৰ থিটা ইকুৱেল টু 1 minus sin স্কয়াৰ থিটা সাইনত আমি লৈ এতিয়া ইয়াত আমি 2 cos স্কয়াৰ থিটা ঠাইত কি লিখিম 1 minus sin স্কয়াৰ থিটা 1 minus sin স্কয়াৰ থিটা প্লাস sin থিটা equal to 2 ঠিক আছে এতিয়া ভাঙি দিয়া মাল্টিপ্লাই কৰি দিয়া 2 ৰে গুটেবোৰক 2 2 একে 2 minus 2 into sin থিটা sin স্কয়াৰ থিটা তাৰপিছত কি থাকিলে প্লাস sin থিটা আৰু এই দুইটোক আমি এফালে লৈ আহো minus 2 equal to 0 এয়া হল এটা কি থাকিলে সোয়া প্লাস 2 minus 2 ক্যান্সেল হল কি থাকিলে minus 2 sin স্কয়ার থিটা প্লাস sin থিটা ইকুয়াল টু 0 এইটো সোয়া মাইনাস আগতে থাকিলে অলপ বেয়া দেখায় তো এটুক আমি প্লাস কৰি লম তেতিয়া হলে আমি মাইনাসৰে পূৰণ কৰি দিম লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড মাইনাসৰে পূৰণ কৰিলে কি হয় এটুক মাইনাসৰে পূৰণ কৰি মাইনাসৰে প্লাস হৈ যাব 2 sin স্কয়ার থিটা আৰু এই প্লাস আছে প্লাসে মাইনাসে মাইনাস sin থিটা আৰু রাইট হ্যান্ড সাইডত শূন্য আছে শূন্যৰ লগত তুমি মাইনাস পূৰণ কৰিলে কি একে কথা কোনো শূন্যৰ লগত কোনো মাইনাস মাইনাস নালাগে নাথাকে প্লাস মাইনাস একো নাথাকে এটো শূন্যই হ'ব তাৰমানে ধৰা আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত এনেকুৱা কৰিব পাৰো লিখিব নালাগে এখিনি আমি সৰু থাকোতে কৰি আহিছো আগতে যে -1 দুইফালে আমি পূৰণ কৰি দিলো -1 ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 2 sin স্কয়াৰ থিটা হৈ যাব আৰু প্লাস sin থিটা লগত -1 পূৰণ কৰিলে কিমান হ'ব প্লাসে মাইনাসে মাইনাস sin থিটা আৰু 1 কৰিলে sin থিটা আৰু এফালে -1 পূৰণ কৰিলে 0 শূন্য হৈ যাব সিম্পল এনেকৈ বুজিব চেষ্টা কৰিবা ইয়াৰ পৰা আমি এতিয়া এইটো এটা কোয়াড্ৰেটিক ইকুয়েশন এটা পালো আমি ইয়াৰ পৰা আমি sin থিটা কমন লৈ লম দুটাতে sin থিটা আছে sin থিটা কমন ললো কি থাকিলে 2 sin থিটা আৰু মাইনাস ইয়াৰ পৰা sin থিটা ওলাই আহিলে 1 হৈ গ'ল তেতিয়াহলে চোৱা ইয়াত আমি উৎপাদক বিশ্লেষণ হৈ গ'ল এতিয়া আমি কেনেকুৱা কৰো যেনেকুৱা আগতে যে a স্কয়াৰ প্লাস 3x প্লাস 2 ইকুয়াল টু 0 উৎপাদক কৰা নাছিল ন x ৰ দুটা ভ্যালু ওলাই তেনেকুৱা ইয়াতো ওলাইছে sin থিটা ব্র্যাকেটত এটা ওলাইছে কমন লৈ এতিয়া আমি কি কৰিম ইয়াৰ পৰা লিখা ইয়াৰ পৰা sin থিটা ইকুয়াল টু 0 পালো বা এনেকৈ লিখিব লাগে 2 sin থিটা -1 ইকুয়াল টু 0 বা এনেকৈ লিখিব পাৰা আইদাৰ sin থিটা ইকুয়াল টু 0 অর 2 sin থিটা -1 ইকুয়াল টু 0 তোমালোকৰ ইচ্ছা মার্কস না কাটে এতিয়া চোৱা sin থিটা ইকুয়াল টু 0 ওলাইছে হয়নে তেতিয়াহলে
সাইন থিটা ইকুয়াল টু কি ওলাইছে 0 ধৰা হ'ল এইটো ধৰি লব ধৰা হ'ল কি ধৰা হ'ল সাইন থিটা ইকুয়াল টু 0 তেতিয়া হলে ইমপ্লাইজ দ্যাট সাইন থিটা ইকুয়াল টু 0 মানে সাইনৰ ক্ষেত্ৰত 0 কেতিয়া আহে সাইন 0 ডিগ্ৰী ইকুয়াল টু কিমান পাইছিলো আমি 0 পাইছিলো নহয় তেতিয়া হলে সাইন 0 ডিগ্ৰী সাইন থিটা সাইন 0 ডিগ্ৰী ইকুয়াল টু কিমান 0 হয় ঠিক আছে তেতিয়া হলে সাইন থিটা ইকুয়াল টু সাইন 0 ডিগ্ৰী লিখিব পাৰো কাৰণ এটোৰ মান কিমান 0 হলে এটো মিলি আছে এতিয়া আমাক কৈছে যে কন্ডিশনটো আমাক কি দিয়া আছিল কন্ডিশনটো দিয়া আছিল থিটাটো হ'ল 0 ডিগ্ৰী আৰু 360 মাজত থাকিব 0 হ'ব নোৱাৰে 0তকে ডাঙৰ হ'ব লাগিব তেটো 0তকে ডাঙৰ হয় জানো 0তকে ডাঙৰ নহয় যে 0 ডিগ্ৰী হৈ আছে এটো 0তকে ডাঙৰ হ'ব লাগিব আমাৰ তেতিয়া হলে আমি কি কৰিম ঠিক আছে sin থিটা ইকুয়াল টু ইয়াত sin এ থাকিব আৰু ইয়াত আমি কি লব পাৰো যদি আমি 90 ডিগ্ৰী লওঁ অকল 90 ডিগ্ৰী ইনটু 1 কৰিলে অযুগ্ম হলে sin টো cos হৈ যাব এটো হ'ব নোৱাৰি ইয়াত যুগ্ম দিব লাগিব কি দিব লাগিব যুগ্ম মাইনাস 0 ডিগ্ৰী প্লাস 0 ডিগ্ৰী প্লাস মানে কি অলপ তলত নামি যোৱা এনেকা আমি বুজাও হেতু মাইনাস 0 ডিগ্ৰী দিলো তেতিয়া হলে এটো কিমান হ'ব চোৱা আমি সুখটো চাম কি চাম সুখ সদায় আমি এখিনি কৰি এটা সাইডত তুমি এখিনি এটা ৰাফ এটা বনাই লবা সাইডত হা কৰি চাই লব পাৰা ইয়াত অল sin tan cos এইবোৰ হে ধনাত্মক হ'ব আৰু চোৱা এইটো ধনাত্মক হ'ব লাগিব ইয়াত ঋণাত্মক হলে নহব ধনাত্মক হ'ব লাগিব sin 0 ডিগ্ৰী সাইনটো সাইনৰ আগত পজিটিভ সাইন থাকিব লাগিব ঋণাত্মক হলে নহব ইয়াত আমি তাৰ মানে কি sin 90 ডিগ্ৰী ইনটু 2 দুবাৰ কৰিলে 1 2 সাইনটো কোত ধনাত্মক হ'ব এই দ্বিতীয় চুকতে থাকিব লাগিব সেকেন্ড আৰু 4 নম্বৰত 4 নম্বৰত নহয় তোমাৰ 1 2 3 4 5 নম্বৰ তেতিয়া 5 নম্বৰ হলে নহব ইয়াত 5 দিব নোৱাৰি আমি 5 দিলে কি হৈ যাব sin টো cos হৈ যাব ইয়াত মানে যুগ্ম হ'ব লাগিব আৰু 4 যদি দিম আমি 4 দিলে 4 যদি দিম 360 মাইনাস 1 360 হ'ব নোৱাৰে চোৱা 360 কে সৰু তেতিয়া হলে কিমান হ'ল sin 180 ডিগ্ৰী sin এটো তাৰপিছত এটো কি কৰিবা এটো ইয়াত কি হ'ব এটো লিখাৰ পাছত আমি এটো চাম এটো কি কৰিবা সিম্পলিফাই কৰি দিবা এটো কৰি দিবা ইনটু কৰি মাইনাস কৰি দি হয় এটো লিখিব লাগিব ইয়াত কিমান হ'ব 180 ডিগ্ৰী ইমানখিনি লিখিলা লিখি লৈ এটো মই মোহাই দি আছো তেহলে implies that sin theta equal to আমি কি পালো sin 180 ডিগ্ৰী তেতিয়া হলে theta equal to কিমান হৈ গল sin আমি সমান সমান আছে দুই এখন আছে sin আছে এফালে sin আছে তেতিয়া হলে theta equal to আমি 180 ডিগ্ৰী লিখিলো এইটো এটা পালো আমি theta ৰ মান এটা পালো তাৰ পাছত আমি কি লিখিম এইটো লিখিলাম এইটো চাম বা 2 sin theta - 1 ধৰা হল 2 sin theta minus 1 equal to 0 তো এইটো আমি যদি কৰো কি হ'ব sin theta equal to এই মাইনাস টো এফালে গুছি গল প্লাস হৈ গল 1 আৰু 2 টো তলত নামি আহিব 1/2 এইটো হল তেনেহলে sin theta এতিয়া চোৱা হাফ কেতিয়া হয় sin 30 ডিগ্ৰী equal to half
তেতিয়া আমাৰ 30 ডিগ্ৰী এটা থাকিব লাগিব কি থাকিব লাগিব ইয়াৰ সাইন থাকিব লাগিব সাইন কাৰণ এফালে সাইন ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড যদি সাইন আছে ৰাইট হ্যান্ড সাইডত আমাৰ কি লিখিব লাগিব সাইনে লিখিব লাগিব তেতিয়া আমি অকল এংগেলটো পাম থিতাটো পাম দুয়োফালে এইটো কেনসেল গুচি যাব আৰু থিতাটো থাকি যাব থিতাটো মান ওলাই যাব এতিয়া আমি 90 ডিগ্ৰীৰ লগত আমাৰ যুগ্ম সংখ্যাই পূৰণ কৰিব লাগিব কাৰণ ইয়াত সাইন আছে অযুগ্ম কৰিলে সাইনটো cos হ'ব এইটো মনত ৰাখিবা যে আমি 2 নহলে 4 পূৰণ কৰিব পাৰো 2 আৰু 4 4 কি 2 আৰু 4 4 কিয় 360 আছে 360 পৰা 30 ডিগ্ৰী মাইনাস কৰিব পাৰি মাইনাস কৰিলে কি হ'ব গৈ এইটো চাব লাগিব এতিয়া তুমি 2 দিও 2 দিলে কিমান হ'ব 180 ইয়াত আমি মাইনাস 30 ডিগ্ৰী দিলো এতিয়া চোৱা সাইন ইয়াত চিহ্নটো মিলিছে না নাই চিহ্ন মানে নেগেটিভ যেন না নহয় ইয়াত কাৰণ ইয়াত নেগেটিভ নাই হাফৰ আগত নেগেটিভ ঋণাত্মক চিহ্ন নাই তেতিয়া হলে আমি চাব লাগিব যে এইটো কোনটো চুকত আছে সাইন 90 দুইবাৰ কৰিছে 1 এই 2 গুণিলে 90 ডিগ্ৰী মাইনাস 30 মাইনাস যদি আকৌ মাইনাস হলে এনেকুৱা ক্লকৱাইজ ঘূৰি যাব তো ইয়াত আছে 30 ডিগ্ৰী তাহলে দ্বিতীয় চুকত থাকিলে কোনো কথা নাই সেকেন্ড দ্বিতীয় চুকত থাকিলে কি হয় সাইনটো সাইন ধনাত্মকে থাকিব সাইন ধনাত্মক সাইন কোসেক ধনাত্মক সাইন ধনাত্মক ইটো আৰু মিলিলে তাৰ পিছত ইয়াত চা 2 দিলে কি যুগ্ম হলে সাইনটো সাইনে থাকিব কোনো প্ৰবলেম নাই এটা হলে কি হৈ যাব sin θ sin কিমান হ'ল 90 দুইয়ে কিমান হয় 180 আৰু 180 পৰা মাইনাস 30 কৰিলে 150 150 ডিগ্ৰী তেনেহলে θ 150 ডিগ্ৰী এইখিনি মুহাৰি দিওঁ মই মেইন কথাটো কি এতিয়া নেক্সট টপ আমি যদি চাওঁ আকৌ যদি লওঁ যে আকৌ যদি এনেকুৱা লৈছো আকৌ sin θ half sin θ যদি মানে কাৰণ কিমান পসিবিলিটি আছে হ'ব পাৰে আমি গম পাই গলো যে এনৰ ঠাইত 2 আৰু 4 হ'বই লাগিব নহলে সাইন নাপাম অযুগ্ম হলে সাইন এংগেলটো নাথাকে অনুপাত নাথাকে তেতিয়াহ'লে আমি ইয়াত সাইন লিখি ইয়াততো 30 ডিগ্ৰী এটা থাকিবই আৰু সাইন হাফ হলে কি মানে সাইন হাফত কিমান হয় 30 ডিগ্ৰী সাইন 30 ডিগ্ৰী ইকুৱেল টু হাফ হয় তেতিয়াহ'লে 30 ডিগ্ৰী ইয়াত থাকিব লাগিব ইয়াৰ আগত প্লাস মাইনাস আমি কিবা কৰিব পাৰো তেতিয়া ইয়াত কি থাকিব লাগিব 90 এবাৰ মই 2 লৈছিলো এতিয়া 4 লওঁ 4 লৈ যদি মই মাইনাস কৰো কি হয় কাৰণ 490 গুণ কিমান হয় 360 360 লগত প্লাস 30 কৰিব নোৱাৰো 360 লগত প্লাস 30 কৰিলে 390 হৈ যাব কিন্তু আমাৰ ৰেঞ্জটো কি দিয়া আছে ৰেঞ্জটো দিয়া আছে এইটো থিতাটো 0 কে ডাঙৰ হ'ব আৰু 360 কে সৰু তো প্লাস কৰিলে 30 প্লাস কৰিলে 390 হৈ আছে ডাঙৰ হৈ আছে নহব মাইনাস কৰিব লাগিব মাইনাস কৰিলো তো 360 পৰা 30 গুণি 30 গুচি যাব কিমান থাকিব 360 পৰা 30 গুচি গলে 330 ঠিক আছে বাৰু এটো ইয়াতকে সৰু থিতাটো 360 কে সৰু 330 ঠিক আছে কিন্তু এটা আমি চাম যুগ্ম থাকাৰ কাৰণে সাইনটো সাইনে থাকিব কোনো কথা নাই এটা সাইনটো ইয়াত চিহ্নটো কি হ'ব প্লাস থাকিব নে এটো চাব লাগিব প্লাস থাকিবই লাগিব মাইনাস হ'ব নোৱাৰে তেতিয়া কেইবাৰ কৰিছে 90 ডিগ্ৰী 90 চাৰিবাৰ কৰিছে 90 চাৰিবাৰ কৰিছে আমি ঘূৰাই দিওঁ চাৰিবাৰ या एक बार 2 3 4 4 को আকৌ -30 তলৰ পৰা নামি আহিব -30 ইয়াত হৈছে কোন কিমান নম্বৰ চকত আছে চতুৰ্থ চকত কিন্তু চতুৰ্থ চকত অকল cos আৰু sec হে পজিটিভ হয় বাকি গোটেইবোৰ sin ঋণাত্মক হ'ব তাৰ মানে আমি এইটো ল'ব নোৱাৰো এইটো নহব ইমান লোকে হ'ব এতেকে থিতা মান কিমান হ'ব 30 ডিগ্ৰী ওলাইছে ন 180 ডিগ্ৰী ওলাইছিলে তো 150 ডিগ্ৰী এটা ওলাইছিলে
কিমান লৈছিলে 30 ডিগ্ৰী এটা হ'ব 150 ডিগ্ৰী হ'ব আৰু 180 ডিগ্ৰী তাৰমানে ইয়াত আমি এইটো কৰাৰ আগত আৰু ইয়াৰ কৰাৰ আগত এইটো কৰাৰ আগত ধৰা হ'ল এইটো কৰাৰ আগত আকৌ কৰিব লাগিব এটা তুমি এইটো কৰাৰ আগত কৰি ল'ব লাগিছিলে যি কি নহওক এইটো আকৌ হ'ব আকৌ আৰু ধৰা হ'ল এইটো আকৌ বুলি কৰিলে হয় আকৌ যদি আমি প্ৰথমে আমি লিখিবলৈ ধৰা হ'ল কাৰণ 30 ডিগ্ৰী থাকিব এইটো কৰা নহ'ল ধৰা হ'ল প্ৰথমটো কৰিলে এনেকুৱা কৰিব লাগিব যে sin কি হ'ল sin theta equal to half এইটো আছিলে নহয় জানো কি আছিলে 2 sin theta minus 1 equal to 0 implies that sin theta equal to 1/2 এইটো প্ৰথমে কৰি লৈ তাৰপিছত আকৌ এইটো কৰিব লাগিব এইটো হা তেতিয়া আমি 30 ডিগ্ৰীটো লিখি দিব পাৰিম ধুনীয়াকৈ sin theta এইটো লিখা হোৱা নাই sin 30 ডিগ্ৰী তেতিয়াহ'লে theta equal to কিমান হ'ল 30 ডিগ্ৰী এইটো এবাৰ কৰি দিব লাগিব এইটো এটা তেতিয়াহ'লে sin theta ৰ মান কিমান 30 ডিগ্ৰী 150 ডিগ্ৰী আৰু 180 ডিগ্ৰী হ'ব মিলি গ'ল চোৱা থিটাটো ক'ত 360 আৰু 0 ডিগ্ৰীৰ মাজত এইখিনি 30 ডিগ্ৰী 150 180 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা এই 6 নম্বৰ কুৱেশ্যন কিটা কি লাগে সংলগ্ন কোণৰ ত্ৰিকোণমিতিয় সূত্ৰাৱলী খটুৱাই নিৰ্দিষ্ট আদিক্ষেত্ৰত থিটাৰ মান উলিওৱা ঠিক আছে ইয়াত এইকেইটা অংক দিয়া আছে কিতাপত আৰু মই আৰু 3টা মান হোমৱৰ্ক দিম কুৱেশ্যন পেপাৰৰ আগত অহা এনেকুৱা টেষ্ট পেপাৰৰ চাই মই সেইখিনি পাছত দিম বাৰু ইয়াত চোৱা sin থিটা এক নম্বৰটোত আছে sin থিটা ইকুৱেল টু 1/2 আৰু আদি ক্ষেত্ৰ কি দিয়া আছে 0 ডিগ্ৰী থিটাটো 0 ডিগ্ৰী আৰু 360 ভিতৰত এই অংকটো মই কৰাই দিছিলোঁ অলপ আগতে এক্সাম্পলত আছে চাবা এইটো 2 sin theta minus 1 equal to 0 তাক আমি এইদৰে কৰিছিলোঁ এই এনেকুৱা হৈছিল তাৰপিছত আমি কৰি আনিছিলোঁ 30 ডিগ্ৰী হৈছিলে আৰু এটা 150 ডিগ্ৰী হৈছিলে তাৰপিছত 2 নম্বৰটো আছে cos theta equal to 1/√2 আচ্ছা cos theta equal to 1/√2 1/√2 মানে কি cos 45 ডিগ্ৰী 45 ডিগ্ৰী এটা ওলাই গ'ল এফালে cos theta equal to cos 45 ডিগ্ৰী cos 45 ডিগ্ৰী ওলাই গ'ল তাৰ পাছত কি কৰিব লাগিব তাৰ পাছত তোমাৰ ইয়াত আমি সদায় cos ললে ইয়াত আমি n ৰ ঠাইত 2 90 ডিগ্ৰী ইনটু 2 বা আমি কি লম 4 কাৰণ নহলে অযুগ্ম হলে cos টো চেঞ্জ হয় sin হৈ যাব তো আমাৰ ইয়াত যুগ্ম লবই লাগিব n ৰ ঠাইত ইয়াত চোৱা মাইনাস নাই প্লাস আছে সেইভাবে আমাৰ কি চাব লাগিব এইটো ক'ত থাকিব লাগিব এইটো cos থাকিলে 4th কোৱাড্ৰেন্টত থাকিব লাগিব তেতিয়াহে cos টো প্লাস হ'ব তো এইখিনি কথা আমাৰ চাই ল'ব লাগিব মই ৰাখি দিছো এনেকৈ tan theta equal to -√3 এইটো মই কৰি দিম 2 sin square theta plus 3 sin theta plus 1 equal to 0 এইটো চোৱা থিটাটো ক'ত আছে আদি ক্ষেত্ৰটো কি দিছে 180 আৰু 540 ৰ মাজত আছে থিটা তাৰমানে 180 তকৈ ডাঙৰ হ'ব থিটাটো আৰু 540 তকৈ কম হ'ব তাৰ পাছতটো চোৱা এইটো 2 sin square theta plus √3 cos theta plus 1 equal to 0 এইটো থিটা 90 ডিগ্ৰী 90 তকৈ ডাঙৰ আৰু 270 তকৈ সৰু তেনেহ'লে 90 ডিগ্ৰী আৰু 270 ডিগ্ৰীৰ মাজত আছে থিটা সেইখিনি আমাৰ কোণবোৰ চাব লাগিব মাজত থকা কোণবোৰ হ'লে এইটো স্যাটিসফাই কৰে না নকৰে ঠিক আছে এতিয়া মই কৰো 2 3 আচ্ছা কৰি দি আছো মই এটাকে এইটো অকল নম্বৰ 1 নম্বৰটো কাৰণ 1 নম্বৰটো মই অলৰেডি কৰিলো সলিউশন কৰো তেনেহলে সলিউশন কি দিয়া আছে cos theta equal to 1/√2 এটা আমি সহজে লিখিব কৰিব পাৰো একদম সহজ cos theta equal to কি লিখিম ইয়াত cos 45 ডিগ্ৰী মানে implies that theta equal to কি হৈ গ'ল 45 ডিগ্ৰী
এইটো এটা ওলালে হা তাৰ পাছত আকৌ আমি ললো এইটো cos থিটা ইকুয়াল টু 1/√2 1/√2 মানে 45 ডিগ্ৰী হা থিটা ইকুয়াল টু 45 ঠিক আছে এতিয়া cos থিটা আমি লিখি গৈ থাকিবা 1 এতিয়া আমি কৰিম ইয়াত cos এ থাকিব cos লব লাগিব আৰু ইয়াত আমি 90 ডিগ্ৰী ইনটু আচ্ছা 90 ডিগ্ৰী ইনটু ইয়াত যুগ্ম সংখ্যাই থাকিব লাগিব cos নহলে sin হৈ যাব তো যুগ্ম যদি 2 দিও নহব 2 দি প্লাস হৈ যদি 45 ডিগ্ৰী কৰো তেতিয়াটো কোনটো কোয়াড্ৰেন্টত আহিব সো 90 ডিগ্ৰী দুটা হলে এটা দুটা 90 ডিগ্ৰী ঘুৰিলে আৰু প্লাস 45 ডিগ্ৰী কৰিলে থাৰ্ড কোয়াড্ৰেন্ট হৈ যাব থাৰ্ড কোয়াড্ৰেন্টত কি পজিটিভ tan আৰু cot পজিটিভ বাকি cos নেগেটিভ তেতিয়াহলে নেগেটিভ সাইন আহিব কিন্তু 1/√2 ৰ আগত নেগেটিভ সাইন নাই তেতিয়াহলে আমি কি দিব লাগিব ইয়াতে আমাৰ দিব লাগিব 4 দি 360 ডিগ্ৰী হল 90 ইনটু 4 360 ডিগ্ৰী 360 ডিগ্ৰী হলে কত আহিব 1 2 3 ইয়াত 4 ইয়ালৈকে আহিলে আহাৰ পাছত ইয়াতে 45 ডিগ্ৰী দি দিওঁ 45 প্লাস কৰি দিওঁ তেতিয়াহলে 360 প্লাস 45 ডিগ্ৰী কিমান হৈ যাব 505 হৈ যাব 405 হৈ যাব তো 405 হলে তো এটা আমাৰ ৰেঞ্জ কি দিছে আদি ক্ষেত্ৰত কি দিছে 0 ডিগ্ৰী আৰু 360 ৰ মাজত তো 360 কে ডাঙৰ হ'ব নোৱাৰে তেতিয়াহলে আমি ইয়াত কি দিম মাইনাস দিম মাইনাস দিলে ই ক'ত থাকিব 90 ডিগ্ৰী 4 বাৰ ঘূৰি 1 2 3 4 ঘূৰি আকৌ তললৈ নামি আহিব 45 ডিগ্ৰী তলৰ ইয়াত থাৰ্ড ফোর্থ কোয়াড্রেন্টত কি হয় cos আৰু sec cos পজিটিভ হয় তেতিয়া 40 মাইনাস দিব লাগিব আমি দিলু তো cos থিটা ইকুয়াল টু cos এটো কিমান হ'ব 90 360 পৰা 45 গুছি গলে কিমান থাকে 315 থাকে নেকি 315 ডিগ্ৰী implies that theta equal to 315 degree answer लिखिबा therefore theta equal to 45 degree আৰু কি হ'ব 315 ডিগ্ৰী এই দল একদম সহজ চাই লোৱা বস্তুটো ধুনীয়াকে এইটো মেইন হয় ইয়াত চাব লাগিব নেক্সট মই দি আছো কৰি এতিয়া সব মই এটা ললো 3 নম্বৰটো মাইনাসৰ কাৰণে এটা ললো ইয়াত দি আছে tan থিটা 6 ৰ 3 নম্বৰটো হা tan থিটা ইকুয়াল টু -√3 আৰু ৰেঞ্জ কি দি আছে 0 ডিগ্ৰীৰ পৰা থিটা 0 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰী লৈকে ঠিক আছে এতিয়া সলিউশনটো কৰো চাই থাকা কি আছে tan থিটা ইকুয়াল টু -√3 implies that tan theta equal to minus √3 জায়গা tan ত কি লিখিব tan ত √3 জায়গাত কি লিখিব পাৰো আমি tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী লিখিব পাৰো এতিয়া সো ইয়াত মাইনাস আছে ইয়াত মাইনাস নাই এটা এটা গন্ডগোল হল তো আমাৰ এতিয়া এইটোৰে নহব আমাৰ ইয়াত কি কৰিব লাগিব tan ইয়াত পজিটিভ tan আছে ইয়াতে পজিটিভ tan কৰিব লাগিব কি দৰে কৰিম আমি এই সংলগ্ন কোণৰ এই ফৰ্মুলা ইউজ কৰিম 90 ডিগ্ৰী ইনটু n প্লাস মাইনাস থিটা tan থিটা ইকুয়াল টু ইয়াত tan লিখিলো মই ইয়াত 60 ডিগ্ৰী এটা থাকিব লাগিব tan 60 ডিগ্ৰী ইকুয়াল টু √3 হয় আৰু তাৰ আগত এটা মাইনাস আছে মাইনাসৰ কাৰণে আমি কোয়াড্ৰেন্টটোতে চাই লম চুকত কোনটো চুকত পৰিব এইটো চাম আৰু দুই নম্বৰ কথা n ৰ ঠাইত কি হ'ব লাগিব যুগ্ম হ'ব লাগিব নহলে tan টো হৈ যাব cot তো যুগ্ম হলে কি হ'ব যদি 2 দিও 2 আৰু ইয়াত 90 ডিগ্ৰীতে দিবই লাগিব 90 ডিগ্ৰী ইনটু 2 কইলে কি মানে 180 ডিগ্ৰী প্লাস 60 কৰি যদি
180 ডিগ্ৰী প্লাছ 60 কৰিলে কিমান হ'ব চোৱা ক'ত থাকিব 180 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী তেতিয়াহ'লে ক'ত আহিব প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক ইয়াত টেনটো কি হৈ যায় পজিটিভ হৈ যায় তেতিয়াহ'লে আমি কি দিম প্লাছ নিদিওঁ ইয়াত মাইনাছ দিব লাগিব এইটো চুকত থাকিলে সাইন আৰু কসেকহে পজিটিভ বাকিটো নিগেটিভ তেতিয়াহ'লে টেনটো নিগেটিভে ওলাব হয় নে নহয় 2 দি দিলে এইটো 3 নম্বৰত আহি যাব চোৱা 90 ডিগ্ৰী ইনটু 2 তাৰমানে 2 পাক কৰিলে 1 পাক 2 পাক আৰু 60 ডিগ্ৰী এটা আছে নহয় 60 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী যদি দিওঁ তেতিয়া ইয়ালৈকে আহি যাব ইয়ালৈকে আহিলে কি হ'ব 10 আৰু কট পজিটিভ এইটো পজিটিভ ওলাই যাব আমাৰ মানটো কি হ'ব পজিটিভ ওলাই যাব কিন্তু আমাৰ মানটো ওলাব লাগিব নিগেটিভ আনিবৰ কাৰণে কি কৰিব লাগিব এইটো থাৰ্ড কোৱাড্ৰেণ্টত থাকিব নোৱাৰে তেতিয়াহ'লে আমি কি কৰিম ইয়াত আমি মাইনাছ কৰি দিম মাইনাছ কৰিলে কি হ'ব 90 ডিগ্ৰী দুপাক ঘূৰিলে 1 2 ঘূৰি -60 আকৌ এইটো এনেকৈ আহি যাব এইটো ক'ত থাকিব সেকেন্ড কোৱাড্ৰেণ্টত অকল সাইন আৰু কসেকে পজিটিভ তেনেহ'লে 10 নিগেটিভ এইটো নিগেটিভ ওলাব মানটো ইয়াত তেতিয়া আমি লিখিব পাৰোঁ আৰু ইয়াত 2 থকা কাৰণে কি হ'ল 10 to 10 থাকিব যুগ্ম থাকিলে ত্ৰিকোণমিতিৰ অনুপাত এইটো ঠিকে একে থাকে তো tan θ = tan এইটো কিমান হ'ল 90 দুগুণ 180 180 পৰা -60 ডিগ্ৰী কৰিলে কিমান হ'ব 120 ডিগ্ৰী তেতিয়াহ'লে θ = কিমান ওলাল 120 ডিগ্ৰী ইয়াতে ওলাইছে আৰু এটা আকৌ আমি কৰোঁ আকৌ কৰি দিম tan θ = -√3 হয়নে তেতিয়াহ'লে tan θ আমি 2 এবাৰ লৈছোঁ আৰু 4 লৈ চাওঁচোন 4 লৈ কি হয় ইয়াত tan টো থাকিব লাগিব tan 90 ডিগ্ৰী ইনটু 4 যুগ্ম ল'ব লাগিব ইয়াত আমি 4 বাৰ কৰিলে 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ প্লাস কৰিব নোৱাৰো প্লাস যদি কৰি দিও তেলে 360 পৰা ডাঙৰ হৈ যাব ৰেঞ্জ দিয়া আছে 360 তলত কম 360 কে কম তো ইয়াত আমি কি কৰিব কম কৰিব কাৰণে এটো তাৰমানে তলত থাৰ্ড কোৱাড্ৰেণ্টত আহিব লাগিব এটো ভাবে আমি কি কৰিম -60 ডিগ্ৰী কৰিম ঠিক আছে তেছোৱা 4 বাৰ ঘূৰিলে 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ গৈ আকৌ 60 ডিগ্ৰী কাৰণে তলৰ ফালে নাহিমে এইটো থাৰ্ড কোৱাড্ৰেণ্টত অকল cos আৰু sec হে পজিটিভ আৰু বাকিবোৰ নিগেটিভ তেতিয়াহ'লে tan টো কি হৈ যাব নিগেটিভ হৈ যাব tan এইটো মানৰ কাৰণে কোণৰ কাৰণে কি হ'ব tan ৰ মানটো ইয়াত নিগেটিভ আহিব এই -√3 এটা আমাৰ ঠিক আছে ওকে আছে তেতিয়াহ'লে আমি লিখো tan θ = tan এটা 360 90 মানে 90 * 4 360 360 পৰা 60 গুচি গ'লে কিমান থাকিব 300 ডিগ্ৰী therefore θ = কিমান হ'ল 300 therefore the answer theta equal to কিমান হ'ব 120 ডিগ্ৰী আৰু 300 এটা সো 120 আৰু 300 0 ডিগ্ৰী আৰু 360 মাজতে আছে ডাঙৰ হোৱা নাই আৰু এই দুটা মানৰ কাৰণে ভ্যালুটো আমি √3 পাম -√3 পাম তো এইটো কাৰণে আমাৰ অংক আমি চাব পাৰিম যে আমাৰ অংকটো ভাল মানে ৰাইট হৈছে এইদৰে আমি কৰিম বুজি পাইছা তো নেক্সট এই অংকটো চোৱা এই ধৰণৰ অংক আহি থাকে 2 sin square theta plus 3 sin theta plus 1 = 0 আৰু ৰেঞ্জ কি দি আছে 540 আৰু 180 ৰ ভিতৰত 180 আৰু 540 ডিগ্ৰীৰ ভিতৰত আছে ঠিক আছে এতিয়া আমি সলিউশনটো কৰো 2 sin square theta plus 3 sin theta plus 1 এইটো এটা কোয়াড্ৰেটিক ইকুয়েশনৰ নিচিনা হয় এইটো কোয়াড্ৰেটিক ইকুয়েশন ইয়াৰ পৰা আমি sin theta উলাব লাগিব ইয়াত ফ্যাক্টৰাইজ কৰিব লাগিব তো ফ্যাক্টৰাইজ কেনেকুৱা কৰো আমি ইয়াত এইটো আৰু এইটো কি কৰো আমি পূৰণ কৰো প্ৰথমে এনেকৈ যদি থাকে a আৰু c পূৰণ কৰো এইটো a 2
2 এ আৰু 1 পূৰণ কৰিলো কিমান হ'ল 2 2ক আমি এলসিএম ললে কি হ'ব 2 দি কৰিলে একে হ'ব এইটো হ'ল এতিয়া আমি চাম এই 2 আৰু 1ক ইয়াত প্লাস আছে নহয় জানো দুটাতে কি আছে প্লাস আছে প্লাস প্লাস থাকিলে আমি প্লাস কৰি চাম 2 আৰু 1ক প্লাস কৰিলে কিমান হয় 3 হয় ঠিক আছে আৰু পূৰণ কৰিলে কিমান হয় 2 হয় 2 গুণ 2 কাৰণ এইটো পূৰণ কৰি আছো আমি 2 আৰু 1 কে পূৰণ কৰিলে কিমান হৈছে 2 হৈ আছে তেতিয়া হলে ঠিকই আছে তো আমি কি কৰিম এইটো এইদৰে কৰিম 2 sin square theta এই সব জানাই তোমালোকে মই কৈ থাকো না লাগে 2 sin theta plus sin theta plus 1 equal to 0 তো ইয়াৰ পৰা আমি তো এই দুটাৰ পৰা 2 sin theta কমন লৈ লম 2 sin theta কি থাকিব ইয়াৰ পৰা sin 2 sin theta ওলাই যাব এটা sin theta থাকিব আৰু ইয়াত অকল 1 থাকিব কাৰণ 2 sin theta ওলাই গৈছে বাহিৰত প্লাস ইয়াত sin theta plus 1 তো 1 এটা কমন লৈ লম দুটাতে sin theta plus 1 আছে sin theta plus 1 equal to 0 এতিয়া ইয়াত sin theta plus 1 ইয়াত কি আছে sin theta plus 1 তেতিয়া হলে sin theta plus 1 কমন আহিব উলিয়াই দিম বাহিৰত আৰু কি থাকি যাব 2 sin theta plus 1 equal to আমি ফ্যাক্টরাইজ কৰিলো সিম্পল ফ্যাক্টরাইজ কৰিছো কোয়াড্ৰেটিক ইকুয়েশনটো ফ্যাক্টরাইজ তেতিয়া কি হ'ব কি আহিলে ধৰা therefore sin theta হ'ব sin theta plus 1 equal to 0 হ'ব বা 2 sin theta plus 1 equal to 0 এটো এতিয়া আমি এইটো প্ৰথমে ধৰি লম তাৰ পাছত হেতু কৰিম এইটোৰ পৰা প্ৰথমে আমি উলিয়াই লম ধৰা হল sin theta plus 1 equal to 0 implies that sin theta কি হৈ যাব এইটো প্লাস 1 এফালে গুচি গল রাইট হ্যান্ড সাইডত -1 হল এতিয়া sin theta equal to -1 কেতিয়া 1 কেতিয়া হয় sin theta equal to 1 কেতিয়া হয় sin 90 degree equal to 1 হয় এতিয়া -1 এর কাৰণে আমি ইয়াত কি কৰিব লাগিব ইয়াত sin টো আমি মাইনাস লিখিব নোৱাৰো sin কিন্তু ভ্যালুটো গৈ লাষ্টত ইয়াত জিয়ে কৰিম ভ্যালুটো গৈ লাষ্টত -1 এ হ'ব লাগিব তো এইদৰে কি এংগেলটো লম sin theta equal to sin লিখিম প্ৰথমে তাৰ পাছত ইয়াত 90 ডিগ্ৰী ইনটু sin টো ইয়াত আমি যুগ্ম সংখ্যা দিব লাগিব নহলে sin টো কি হৈ যাব cos হৈ যাব তো আমি যুগ্ম সংখ্যা দিলো 90 into 2 এক পাক দুই পাক হইল ইয়াত sin টো সোয়া sin টো ইয়াত পজিটিভ হৈ আছে নহলে 0 দি দিলো হতেন এটা তেনেহলে প্লাস কি কৰিব লাগিব মোৰ প্লাস 90 ডিগ্ৰী এটা কৰিব লাগিব নহয় জানো 90 ডিগ্ৰী কৰিলে ইয়ালৈকে আহিব আৰু ইয়াত অকল 10 থাৰ্ড কোয়াড্ৰেন্টত আহিব থাৰ্ড কোয়াড্ৰেন্টত কি হ'ব 10 আৰু cot হে কি 10 আৰু cot যুগ্ম বাকি sin টো হৈ যাব অযুগ্ম আৰু ভ্যালুটো আমাৰ কি আছে অযুগ্মই আছে তেতিয়াহলে আমি ইয়াত কি লিখিম প্লাস 90 আৰু 90 ডিগ্ৰী কেলে লিখিছো তোমালোকে আগত চাই লবা sin θ ৰ ক্ষেত্ৰত 1 কেতিয়া আহে থিতা sin θ ত 1 কেতিয়া আহে কোনটো এংগলত 1 আহে 90 ডিগ্ৰীত আহে সেইকাৰণে 90 ডিগ্ৰীটো ফিক্স থাকিবই তেতিয়াহলে কিমান হৈ গল sin θ sin এইটাৰে সিম্পলিফাই কৰি দিয়া কিমান হ'ল 180 plus 90 270 কিমান হ'ল 270 ডিগ্ৰী তেতিয়াহলে থিতা কিমান হল 270 ডিগ্ৰী এইটো এটা হল 270 এইটো হল আৰু যদি মই ইয়াত 4 দিম 4 দি দিম 4 দিলে কিমান হ'ব কাৰণ ইয়াত আমি যুগ্ম সংখ্যা দিব লাগিব 4 দিব লাগিব 4 যদি দিম 4 দিলে 360 আৰু 90 প্লাস 90 যদি কৰো প্লাস 90 কৰিলে 360 মানে কিমান 4টা 90 1 2 3 4 4টা 90 গল গৈ আৰু এটা ইয়াত কিমান 90 ডিগ্ৰী আৰু দিব লাগিব 90 ডিগ্ৰী যদি দিও কিমান হ'ব ফার্স্ট কোয়াড্রেন্ট কিমান হ'ব অল পজিটিভ নহব তেনে 4 দি নহব 6 যদি দিও 6 দি যদি মাইনাস কৰি দিও 6 দিলে কিমান হ'ব 540
ছয় দিব পাৰোঁ এটা যুগ্ম, কাৰণ 540 এটা ৰেঞ্জ দিয়া আছে, 540তকৈ কম, এইফালে -90 কৰি চাব পাৰোঁ। চোৱা, যদি মই ইয়াত 6 দিওঁ, 6 তেতিয়াহ'লে এক পাকত 4টা 90 ডিগ্ৰী ঘূৰিলে আৰু দুটা 1 2। এতিয়া যদি মই -90 দিওঁ, +90 দিব নোৱাৰোঁ, কাৰণ 540ৰ ডাঙৰ হ'ব নোৱাৰে। মাইনাছ কৰিলে কি হ'ব? -90 ডিগ্ৰী কৰিলে এইটো ইয়াতলৈকে ঘূৰি আহিব। ছেকেণ্ডত থাকিব, ছেকেণ্ডত সাইন প্লাছ হ'ব নে নহয়? ছেকেণ্ডত প্লাছ হ'ব, ফাৰ্ষ্টত আহিলেও প্লাছ হ'ব, মাইনাছ হোৱা নাই, সেইকাৰণে 270 হৈছে, ইয়াতকৈ আৰু নহয় এইটোৰ ক্ষেত্ৰত। তাৰপাছত এইটোৰ ক্ষেত্ৰত সাইন থিটা +1ৰ ক্ষেত্ৰত থিটা = 270 আহিলে, এতিয়া 2 সাইন থিটা +1, এইটোৰ আকৌ এইটোত আমি কৰি চাওঁ। 2 সাইন থিটা +1ৰ ক্ষেত্ৰত কেইটা আহে? সাইন থিটা = ইয়াত 2 সাইন থিটা এইফালে গুচি গ'ল, -1 হৈ গ'ল, আৰু 2 টো তলত আহি যাব, তেতিয়াহ'লে কিমান হ'ব এইটো? -1/2। এতিয়া 1/2 কেতিয়া আহে সাইনৰ ক্ষেত্ৰত? সাইন 30 ডিগ্ৰী, 30 ডিগ্ৰীটো থাকি গ'ল আমাৰ হাতত, 30 ডিগ্ৰী এটা থাকি ল'বই লাগিব থিতাৰ জেগাত, মানে থিতাৰ জেগাত মানে কি 90 ডিগ্ৰী ইনটু এনৰ ঠাইতো 2 ল'বই লাগিব সাইন কৰিবৰ কাৰণে, আৰু ইয়াত প্লাছ মাইনাছ এই থিতাৰ ঠাইত আমি কি ল'ম? 30 ডিগ্ৰী। ইয়াত 2 4 6 এইখিনি আমি বহাব পাৰোঁ, ঠিক আছে। এইটো হ'ল সাইনৰ ঠাইত, সাইন বা যি থাকিব এইটো মিলাবৰ কাৰণে আমি এইটো কৰিম। আৰু কিন্তু ইয়াত মাইনাছ আছে, এইটো চাই ল'ব লাগিব আমি প্লাছ মাইনাছ কোনটো কৰিম, কেনেকুৱা কৰিম, ঠিক আছে। তো সাইন থিটা একদম সহজ, ইয়াত সাইন দিব লাগিব, সাইন দি 90 ডিগ্ৰী ইনটু ইয়াত 2 হ'বই, মানে ধনাত্মক এটা হ'ব, যুগ্ম হ'ব, আৰু ইয়াত আমি ইয়াত চোৱা 90 ডিগ্ৰী ইয়াত, আৰু এইটো কৰাৰ পাছত মানটো কি ওলাব লাগিব? -হাফ, মাইনাছ ওলাবই লাগিব, মাইনাছ হ'ব। 30 ডিগ্ৰী সাইনৰ 30 ডিগ্ৰীটো হাফ ওলাবই, কিন্তু আমাৰ -হাফ লাগে। তো ইয়াত আমি কি ল'ম এতিয়া? ইয়াত প্লাছ ল'ম নে মাইনাছ ল'ম? সেইটোৰ কাৰণে ইয়াত 30 ডিগ্ৰী এটা থাকিবই, এইটো প্লাছ মাইনাছ ল'ম, তাৰ আগত আমি চাই ল'ম 90 ডিগ্ৰী ইনটু 2 কিমান হয়? 1 পাক 2 পাক ঘূৰিলে, ঘূৰি যদি আমি মাইনাছ কৰোঁ, মাইনাছ কৰিলে ক'ত থাকিব? ছেকেণ্ড কোৱাড্ৰেণ্টত থাকি যাব, ইয়াত থাকি যাব। ইয়াত থাকিলে সাইনটো কি পজিটিভ হয়, তেনেহ'লে নহ'ব, তেতিয়াহ'লে আমি প্লাছ কৰিম, প্লাছ কৰিলে থাৰ্ড কোৱাড্ৰেণ্টত আহি যাব, থাৰ্ড কোৱাড্ৰেণ্টত সাইনটো নিগেটিভ, তেতিয়াহ'লে আমি ইয়াত কি কৰিম? প্লাছ দিম। এনেকুৱাকৈ চিন্তা কৰিবা, ধুনীয়াকৈ কৰিব পাৰিবা। সাইন থিটা = সাইন, এইটো কিমান হ'ব? 90 × 2 180 ডিগ্ৰী, 180 ডিগ্ৰী প্লাছ 30 কিমান হ'ব? 210 ডিগ্ৰী। থিটা = কিমান হৈ গ'ল? 210 ডিগ্ৰী। একদম সিম্পল, এইটো এটা হ'ল। আকৌ এটা আমি 270 পাই থৈছোঁ, এইটো মনত ৰাখিব লাগিব। এতিয়া আমি ক'লোঁ 210, এতিয়া আকৌ 2 সাইন থিটা +1 = 0, তো সাইন থিটা কিমান হৈ গ'ল? -1/2। এইটোক আমি কি লিখিম? সাইন থিটা, ইয়াত সাইন দিব লাগিব 90 ডিগ্ৰী ইনটু 4 কৰি চাওঁ, ইয়াত প্লাছ দিম নে মাইনাছ দিম সেইটো পাছত চাই ল'ম, তাতে চাই ইয়াত 30 ডিগ্ৰী এটা দি দিলোঁ, প্লাছ মাইনাছৰ জেগাটো খালী ৰাখিলোঁ। এতিয়া চাই লওঁ 4 বাৰ, 1 2 3, এয়া 4 হয়। যদি আমি প্লাছ কৰি দিওঁ, প্লাছ কৰিলে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আহি যাব। এতিয়ালৈকে ক'ত আছে? ফ'ৰ্থ কোৱাড্ৰেণ্টৰ লগত ঠিক আছে। এতিয়া আমি প্লাছ দিম নে মাইনাছ দিম? প্লাছ যদি দিওঁ তেতিয়াহ'লে ফ'ৰ্থত আহি যাব, 1 নম্বৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আহি, ফাৰ্ষ্টত অল পজিটিভ। আৰু যদি তেনেহ'লে নহ'ব, প্লাছ দিলে নহ'ব, এতিয়া কি দিব লাগিব? মাইনাছ দিব লাগিব। মাইনাছ দিলোঁ, মাইনাছ দিলে কি হ'ব? আকৌ দেখাই আছোঁ বস্তুটো, 90 × 90 × 4, 4 কেলৈ দিছোঁ? কাৰণ এইটো যুগ্ম হ'ব লাগিব, নহ'লে সাইনটো কছ হৈ যাব। ইয়াত যুগ্ম সদায় থাকিব। এতিয়া আমি কি কৰিম? 90 4 বাৰ ঘূৰিলে, 1 বাৰ 2 3 বাৰ, এই 4 বাৰ, চতুৰ্থ কোৱাড্ৰেণ্ট।
চতুৰ্থ কোৱাড্ৰেণ্টত অকল সাইনটো কিন্তু নিগেটিভ, cos আৰু sec পজিটিভ। ঠিক আছে ইয়ালৈকে 30 ডিগ্ৰী আমি কি কৰিম মাইনাস কৰি দিম, তেনেহ'লে মাইনাস কৰি তললৈ নাহি আহিব, চতুৰ্থ কোৱাড্ৰেণ্টত থাকি যাব হয়নে? তেনেহ'লে এইটো আমি মাইনাস কৰিব লাগিব। এটা কি হ'ল sin থিটা ইকুৱেল টু sin এটো কিমান হ'ব 360 - 30 330 ডিগ্ৰী 330 ডিগ্ৰী ঠিক আছে 540 কে কম আছে থিটা ইকুৱেল টু কিমান হৈ গ'ল 330 ডিগ্ৰী। এটো এটা 540 আছে তো 540 কে বহুত কমতে আছে। আমি আৰু চাব পাৰো 545 5 তো দিব নোৱাৰো, ইয়াত 6 দিলে 540 হৈ যায় নহয় জানো, 6 দিলে 540। নেক্সটৰ কাৰণে আমি ভাবি লম যে 540 কে কম হ'ব লাগে, কিন্তু ইয়াতে এতিয়া আমাৰ বহুত আছে কৰিব লগা, মানে আৰু এংগেল ল'ব পাৰো, কিন্তু এংগেল ল'ব পাৰো নে নোৱাৰো এইটো চাব কাৰণে আমি ইয়াত লাষ্ট আমাৰ অপচন আছে 6 দিব পাৰো। 6 যদি দিওঁ 90 * 4 90 * 4 কিমান হয় 540 -30 যদি কৰো কি হয় 6 বাৰ ঘূৰিলে একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ, 6 বাৰ, 6 বাৰ ঘূৰি 6 বাৰত কিমান হৈ গ'ল 90 * 4 মানে 6 বাৰ 90 * 6 90 6 বাৰ 90 ডিগ্ৰী কোণ 6 বাৰ ঘূৰাৰ লগে লগে এইটো হৈ গৈছে 540 ডিগ্ৰী হৈ গৈছে। 540তকৈ আমাৰ কম লাগে, কম হ'লে কি কৰিব লাগিব মাইনাস কৰিব লাগিব। মাইনাস যদি 30 কৰো তেতিয়াহ'লে ই এনেকুৱা হ'ব সেকেন্ড কোৱাড্ৰেণ্টত আহি যাব। সেকেন্ড কোৱাড্ৰেণ্টত কি হয় সাইন আৰু কোসেক পজিটিভ নহ'ব, চান্সে নাই আৰু হোৱাৰ, তেতিয়াহ'লে আমাৰ ইয়াতে আমাৰ শেষ হ'ল। এই তিনিটা ওলাইছে আমাৰ, এটা 270 330 210। তেতিয়া এটাকে এনসাৰ লিখিবা থিটাৰ মান 210 ডিগ্ৰী 270 ডিগ্ৰী আৰু 330 ডিগ্ৰী হ'ব, এইদৰে লিখি দিবা ঠিক আছে। আচ্ছা এইটোৰ মই কি কৰিব গৈছোঁ এতিয়া অলৰেডি বহুত টাইম হৈ গ'ল, সময় বেছি হৈ গৈছে আৰু বেছি ডাঙৰ ভিডিঅ' হ'লে তোমালোকে ব'ৰ পোৱা কৰিবলৈ, তো মই ভাবিলোঁ যে নেক্সট 5 নম্বৰ এটা আছিলে 2 sin স্কোৱাৰ থিটা প্লাছ √3 cos থিটা প্লাছ 1 = 0 আৰু কেইটামান অংক মই দি দিলোহেঁতেন, সেইখিনি মানে পৰীক্ষাত আহাবোৰ। তো এতিয়াতো বহুত দেৰি হৈ যাব, তো নেক্সট ভিডিঅ'ত মই গোটেইবোৰ কৰি দিম আৰু এক্সাৰচাইজ 7.1 শেষেই কৰিম নেক্সট ভিডিঅ'ত। আৰু তাৰপাছত আমাৰ থাকিব অকল 7.2, কাৰণ 7.3টো কাটি দিয়া হৈছে এইবাৰ ত্ৰিকোণমিতিৰ পৰা, আৰু গোটেই ত্ৰিকোণমিতিতে মাৰ্কছ থাকিব 10 মাৰ্কছ। তো 10 মাৰ্কছ ইজ ভেৰি ইজি টু চিকিউৰ। তো তোমালোকে অলপ প্ৰেক্টিছ কৰিবা, এইখিনি বস্তু অলপ চাবা, এই মেইন বস্তুটো এইটো আৰু এই তোমাৰ সংলগ্ন কোণৰ যোনটো ফৰ্মুলা মই প্ৰথমতে যোনটো ষ্টাৰ্ট কৰিছোঁ সেই বস্তুটো তোমালোকে চাই লোৱা নহয়, আৰামছে 10 পাই যাবা তোমালোকে। ঠিক আছে, তো আজিলৈ ইয়াতে ৰাখোঁ, ধন্যবাদ।